हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ ৰিসেন্টলি হৈ যোৱা 17 ফেব্ৰুৱাৰী তাৰিখে হৈ যোৱা এছএমএছ এমআইলৰ তাৰ কমপ্লিট সলিউশন মই লৈ আহিছোঁ। গতিকে তোমালোকে নিজৰ পেপাৰৰ সৈতে ইয়াৰ এনসাৰবোৰ মেচ কৰি ল'বা আৰু তোমালোকে এছএমএছ এমআইলত কিমান মাৰ্কছ পাবা কাইন্ডলি কমেন্টত জনাব বুলি মই আশা ৰাখিলোঁ। সো বলা আমি ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া আমাৰ গ্ৰুপ এত আছে অতি চমু উত্তৰ ক নম্বৰত আছে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন। সো এর অ্যান্সারটো হ'ব তোমালোকে নারায়ণ মূর্তি লিখিলেও হয় অথবা এন.আর. নারায়ণ মূর্তি লিখিলেও হয়। এই তোমার 1 মার্কস আছে। তারপর খ নম্বৰত আছে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। সো এর অ্যান্সার হ'ব অসমীয়া ভাষায় মনত ৰাখিবা। তাৰপাছত কুৱেশ্যন নম্বৰ 2 যি অ্যান্সার আছে এইটো মই পিডিএফ আকাৰে লিখি দিছোঁ, তোমালোকে চাব পাৰিবা। সো কুৱেশ্যন নম্বৰ ক খ আৰু গ। তারপর কুৱেশ্যন নম্বৰ 3 ক নম্বৰত আছে ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়। সো এইটো তোমালোকৰ ইয়াত অৰ আছে, যিহেতু এইটো নোৱাৰিলে তোমালোক সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা এইটো লিখিব লাগিব। সো এইটো মই পিডিএফ আকাৰে লিখি দিছোঁ, তোমালোকে মানে এনসাৰবোৰ চাই ল'বা। মই যিকেইটা কুৱেশ্যন শৰ্ট কুৱেশ্যন আছে সেইবোৰ মই পেপাৰত লিখি দিছোঁ, সো তোমালোকে চাব পাৰা। তারপর আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 4 লৈ। ইয়াত দিয়া আছে যে ক নম্বৰত ইণ্টাৰনেটৰ তিতা মিঠা পাৰ্টিৰ লেখক কোন। গতিকে এই কুৱেশ্যন এনসাৰটো হ'ব ডক্টৰ প্ৰণয় দত্ত মনত ৰাখিবা। এইটো হ'ল ইণ্টাৰনেটৰ তিতা মিঠা পাৰ্টিৰ লেখক। খ নম্বৰত আছে অৰুণিমা সিনাৰ ঘৰ ক'ত আছিল। সো এর এনসাৰটো হ'ব উত্তৰ প্ৰদেশ মনত ৰাখিবা। আই হোপ তোমালোকে এইটোৱে লিখি আহিছা। কুৱেশ্যন নম্বৰ 5ত আছে অৰুণিমা সিন্নাই কিয় লাডাখত থকা মাউণ্ট চামচেৰৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। সো এইটো মই পিডিএফ আকাৰে লিখি দিছোঁ, তোমালোকে চাব পাৰিবা। কুৱেশ্যন নম্বৰ 6ত আছে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে। সো ইয়াত তোমালোকৰ নাইবা কুৱেশ্যন আছে। সো খ নম্বৰত অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসিন্দ্ৰী পালে কেনেধৰণৰ সহায় কৰিছিল। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 7লৈ। ইয়াত দিয়া আছে যে ক নম্বৰত পল কোন শ্ৰেণীত পঢ়ে। সো ইয়াৰ এনসাৰটো হ'ব নৱম শ্ৰেণীত মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 8ত আছে লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল। সো ইয়াৰ এনসাৰটো হ'ব তেল অন্বেষণৰ দায়িত্ব থকা এজন বিষয়াক লগ ধৰিবলৈ গৈছিল মনত ৰাখিবা। তাৰপাছত কুৱেশ্যন নম্বৰ 8ত আছে জাগ্ৰস পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। কুৱেশ্যন নম্বৰ 9 ক নম্বৰত আছে কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল। সো নাইবা কুৱেশ্যন আছে তোমালোকৰ, যেনে বেহেস্তি জাহাৰাৰ লগত তেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। তারপর কুৱেশ্যন নম্বৰ 10ত আছে ক নম্বৰত তোমাৰ পাঠ্যপুথিৰ বৰগীতটি কোনে ৰচনা কৰা। সো এর এনসাৰটো হ'ব শ্ৰী শ্ৰী মাধৱদেৱ মনত ৰাখিবা। তেনেদৰে আজান ফকীৰৰ আচল নাম কি আছিল। সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব হজৰত শাহ মিলান মনত ৰাখিবা। তেনেদৰে 11 নম্বৰৰ ক নম্বৰত আছে ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি টুকা লিখা। তেনেদৰে খ নম্বৰত দিয়া আছে যে ৰহমৰ গৃহত শব্দ দুটাই কি বুজাইছে। এনসাৰটো হৈ যাব দয়াৰ গৰাকী, আল্লাহ বা ভগৱানক বুজাইছে বা কৈছে মনত ৰাখিবা। তাৰপাছত কুৱেশ্যন নম্বৰ 12ত আছে তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনের নিজ তুমি সে জীৱন। সো এই কবিতা ফাঁকিৰ আমি অন্তৰ্নিহিত ভাৱটি লিখিব লাগিব। সো এইটো তোমালোকৰ 3 নম্বৰৰ প্ৰশ্ন উত্তৰ হয়। সো এইটো মই কৈ দিছোঁ, তোমালোকে চাব পাৰা, পিছত চাবা। তাৰপাছত কুৱেশ্যন নম্বৰ 13ত আছে প্ৰশস্তিৰ অৰ্থ কি হয়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাৰ্থনা বা স্তুতি মনত ৰাখিবা। তাৰপাছত খ নম্বৰত আছে অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব হাঁহৰ কণী আৰু বৰা চাউলেৰে মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 9ত আছে কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল। সো ইয়াৰ এনসাৰটো হ'ব গধূলি সময়ত মনত ৰাখিবা। সো তোমালোকে বাকী কুৱেশ্যনবোৰ চাই লোৱা গোটেইকেইটা কুৱেশ্যনবোৰ। সো মই এনসাৰবোৰ কৈ দিছোঁ। সো যিকেইটা পেপাৰত আছে সেইবোৰ মই কৈ যাম। তেনেদৰে এইটো 9 নম্বৰত যথাস্থানত যতিচিহ্ন বহুবা। সো এইটো আমি চেম এজ গ্ৰামাৰ যেনে লিখিছিলোঁ সেইটোৱে লিখিব লাগিব। যেনে শিক্ষকে ক'লে কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট, সেইটো আমি লিখিলে হৈ যাব, হয় নহয়। 5 নম্বৰত আছে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ কৰি
বাক্য ৰচনা কৰা। যেনে ডলাৰ বগৰী মানে কি হয় অস্থিৰ মনত ৰাখিবা। ভাত ঘৰ মানে আপোন ঘৰ বা সম্পৰ্কীয়। মূৰে কপালে হাত দিয়া মানে সমস্যাত পৰা মনত ৰাখিবা। তেনেদৰে ২য় নম্বৰত আছে তলত যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। যেনেকৈ আদৰ হ'ব অনাদৰ, উচিতৰ হ'ব অনুচিত আৰু চিনাকিৰ হ'ব অচিনাকি মনত ৰাখিবা। তেনেদৰে ২ নম্বৰত আছে এটা শব্দত প্ৰকাশ কৰা। যেনে যাৰ সৰুতে মাক বাপেক মৰিছে সেইটো হ'ব ঘাট মাউৰা। তেনেদৰে যি সদায় ঘূৰি ফুৰে ইয়াৰ এনচাৰটো হ'ব যাযাবৰ বা অঘৰী মনত ৰাখিবা। তেনেদৰে যি কথাৰ অৰ্থ নাই অৰ্থহীন বা নিৰৰ্থক। তারপর ৬ নম্বৰত আছে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। যেনেকৈ নাৱৰে হ'ব নাও যোগ অৰিয়া, ফুলনিৰ হ'ব ফুল যোগ অনি আৰু ৰান্ধনিৰ হ'ব ৰান্ধ যোগ অনি মনত ৰাখিবা। তারপর ৯ নম্বৰত আছে তলত যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। যেনে এন্ধাৰ হ'ব ৰজনী, তনয়ৰ হ'ব সন্তান, স্বামীৰ হ'ব পতি বা গিৰিয়েক মনত ৰাখিবা। চ' বাকী কুৱেশ্যনবোৰ তোমাৰ চাই লোৱা, মই অলৰেডি কৈ দিছোঁ। চ' তোমালোকে এইবোৰ লিখি ল'বা, মই যিকেইটা প্ৰশ্নত লিখিছোঁ। চ' অসম কেশৰী বুলি কাক কোৱা হৈছিলে? অম্বিকাগিৰি ৰায়চৌধুৰীক মনত ৰাখিবা। এইটো 1 নম্বৰ আছিলে। তেনেদৰে তোমালোকৰ এটা আছিলে কুৱেশ্যনটো তলৰ বাক্যটি শুদ্ধকৈ লিখা। তোমাৰ দেউতা ঘৰত আছেনে? চ' এইটো আমি কেনেকৈ লিখিম? তোমাৰ দেউতাৰা ঘৰত আছেনে? এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰটো মনত ৰাখিবা। খালি আমি ইয়াত দেউতাৰ জেগাত দেউতাৰা লিখিম, হয় নহয়? তেনেদৰে খ নম্বৰত আছে পৰা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। গতিকে এইটো হ'ব পৰামৰ্শ, মানে পৰা উপসৰ্গৰ পৰা শিক্ষকসকলে সদায় আমাক মূল্যৱান পৰামৰ্শ দিয়ে মনত ৰাখিবা। তেনে গ নম্বৰত আছে তুমি ডেছ স্কুললৈ নগলা। গতিকে এইটো হ'ব হবলা মনত ৰাখিবা। তেনেদৰে ঘ নম্বৰত আছে তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখা। যেনে মিত্ৰ হ'ব বন্ধু আৰু কন্যাৰ হ'ব জীয়ৰী মনত ৰাখিবা। তেনেদৰে ঙ নম্বৰত আছে তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। যেনে তাখম্বাক মানে হ'ল তেওঁলোকক আৰু ৰজনী মানে হ'ল ৰাতি মনত ৰাখিবা। ৬ নম্বৰত আছে তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। যেনে স্বদেশৰ হ'ব বিদেশ আৰু সুবিধাৰ হ'ব অসুবিধা। দ্বিতীয় নম্বৰত আছে তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা। যেনে ল'ৰাৰ হ'ব ছোৱালী আৰু দেউতাৰ হ'ব মা মনত ৰাখিবা। বাকীবোৰ তোমালোকে লিখি ল'বা। চ' এতিয়া তোমালোকে এনচাৰবোৰ লিখি ল'বা অথবা স্ক্ৰীনশ্বট লৈ ল'বা।